লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰক যাত্ৰীসকলৰ সুবিধাৰ বাবে নতুনকৈ সজাই পৰাই তোলা হৈছে। ইয়াতে প্ৰায় আমি দেখা পাওঁ যে 1000 প্ৰথমতে আমাৰ যিটো ফ্ৰণ্টেজ আছিলে 200 বৰ্গমিটাৰ আছিলে, তাক 1000 বৰ্গমিটাৰলৈকে বৃদ্ধি কৰা হৈছে। আগতে প্ৰৱেশ বা এণ্ট্ৰেন্স 8টা আছিলে, এতিয়া 14টালৈকে কৰা হৈছে। সন্মুখত এখন বাগিচা কৰা হৈছে, সুন্দৰ ৱাল এখন কৰা হৈছে সাউণ্ড প্ৰুফ আদিৰ সুবিধাৰ কাৰণে। আৰু বিশেষকৈ ডিজি এপ যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে 4টা সুকীয়া এণ্ট্ৰেন্সো বনোৱা হৈছে। এই গোটেইখিনি সুবিধা যোৱা 2 মাহত প্লেনিং কৰি পেলাই বৃদ্ধি কৰা হৈছে, যাতে এডভান্টেজ আছাম 2.0ৰ সময়ত যিসকল অতিথি আহে তেওঁলোকে এটা খুব ভাল এক্সপিৰিয়েঞ্চ এটা গুৱাহাটী এয়াৰপৰ্টত নামিয়ে পাব পাৰে। তাৰোপৰি এই নতুন যিটো ছেটআপ, এই নতুন ছেটআপটোত কাম কৰাৰ অভ্যাস হোৱাৰ লগে লগে বিমানবন্দৰৰ বিষয়া কৰ্মচাৰীসকলে আমাৰ নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটোতো কাম কৰিবলৈ সুবিধা পাব। নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটো আমি আশা কৰিছোঁ যে থাৰ্ড পাৰ্ট আমাৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত আমি উদ্বোধন কৰিব পাৰিম। তাৰ আগতে এই এক্সপিৰিয়েঞ্চটো বিশেষকৈ বিমানবন্দৰৰ নতুন যি বনোৱা হৈছে, সৃষ্টি কৰা হৈছে, তাৰ অভিজ্ঞতাটোৱে গোটেই পৰিৱেশটোক অধিক নান্দনিক কৰি তুলিব। মই আমাৰ এই গোটেই কামখিনিৰ লগত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ। আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো গোটেই আমাৰ অসমৰ দুৱাৰমুখ বুলি ক'ব পাৰোঁ, উত্তৰ-পূৰ্ব দুৱাৰমুখ বুলি ক'ব পাৰোঁ, ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হ'ব। গতিকে মই আটাইকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ এয়াৰপৰ্টটো নিৰ্মাণ কৰাৰ বাবে।